বিকশিত অসমৰ আন এক পুতৌলগা ছবি চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ 4 মাহৰ পিছতো কেইবাখনো কিতাপ লাভ নকৰিলে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ বিৰুদ্ধে খুব ৰঙিয়াৰ 77 নম্বৰ উদিয়ানা বালক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ 1928 চনতে স্থাপিত বিদ্যালয়খনৰ 119 গৰাকী ছাত্ৰ-ছাত্ৰীসকলৰ বিপৰীতে আছে 5 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী পাঠ্যক্ৰম আৰম্ভ হোৱাৰ 4 মাহৰ পিছতো বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গণিত অসমীয়া আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ অধ্যয়নৰ কিতাপ লাভ নকৰিলে যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উন্নত মানদণ্ডৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনত অভিভাৱকসকলে কিতাপ বিচাৰি হাহাকাৰ লগাইছে কিন্তু আজি কুপতি কিতাপ যোগান ধৰিব নোৱাৰিলে বিদ্যালয় কৰ্তৃপক্ষই ইফালে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে ওপৰ মহলাত কিতাপ বিচাৰিও বিফল হৈছে এই ক্ষেত্ৰত ৰাজ্যিক শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে অতি শীঘ্ৰে কিতাপসমূহৰ যোগান ধৰিবলৈ আজি যেটো ইয়াত শুনিব পালো যেটা আহি দেখিলো বৰ দুৰ্ভাগ্যজনক কথা এখন আমাৰ বহুত পুৰণি 1928 চনৰ প্ৰাথমিক বিদ্যালয় ইয়াত আজি আহি দেখিলো যে আজি পৰ্যন্ত কি ল'ৰা ছোৱালীয়ে কিতাপ পোৱা নাই গণিত অসমীয়া পৰিৱেশ এটা মেইন সাবজেক্টে পোৱা নাই কাৰণ এটা পৰীক্ষা গুচি গ'ল আৰু দ্বিতীয়টো পৰীক্ষা আহি পাইছে গতিকে কেনেকৈ কিতাপ নোহোৱাকৈ এটা পৰীক্ষা পাৰ কৰিলে আৰু দ্বিতীয়টো পৰীক্ষা পাৰ কৰিব বৰ চিন্তাৰ বিষয় গতিকে এইখন চৰকাৰে ডাবল ইঞ্জিনৰ চৰকাৰখনে যে সাধাৰণ LP স্কুলৰ কিতাপ যোগান ধৰিব নোৱাৰে বৰ দুৰ্ভাগ্যজনক কথা গতিকে আমাৰ এই স্কুলবিলাকত কি পঢ়ে আমাৰ সাধাৰণ নিম্ন শ্ৰেণীৰ মানুহখিনি ল'ৰা ছোৱালী ইয়াত পঢ়ে এই নিম্ন শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি এইকাৰণে পঢ়ে তেওঁলোকৰ প্ৰাইভেট স্কুলত পঢ়াব সক্ষম নহয় গতিকে এই আমাৰ এই ল'ৰা ছোৱালীখিনি কি ইয়াত চৰকাৰী স্কুলত পঢ়ি এনেধৰণে কিতাপ নোহোৱাকৈ অন্ধ হৈ থাকিব নেকি তেওঁলোকে শিক্ষা কি হিচাপে লাভ কৰিব এইটো চিন্তাৰ বিষয় গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এইখন চৰকাৰক এই আহ্বান জনাইছোঁ শিক্ষামন্ত্ৰীক এই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই যিখিনি কিতাপ নাই এই কিতাপখিনি শীঘ্ৰে যোগান ধৰিব লাগে এই আমাৰ চৰকাৰৰ অনুৰোধ ছোৱালী পঢ়ে আমাৰ কিতাপ পৰিৱেশখন পোৱা নাই উপযুক্ত শিক্ষা বাকীখিনি ছাৰহঁতে পঢ়ুৱাই পৰিৱেশখন নোহোৱাৰ কাৰণে সেইটোৱে পঢ়িব অসুবিধা হৈছে অলপমান চৰকাৰী স্কুলত আমি এতিয়া চৰকাৰী স্কুলত দিছোঁ যিহেতুকে আমি গৰীব মানুহ তে হেমন্ত ছাৰে যাতে এই সুবিধাটো অলপ হেৰি কৰি সহযোগিতা কৰে যাতে ক্লাছ 2 মানত মোৰ ল'ৰাটো পঢ়ে গণিত আৰু অসমীয়া অসুবিধা হৈছে একো শিকাব পৰা নাই পৰীক্ষা এটা গ'ল একো পঢ়িব পৰা নাই ঘৰতো পঢ়িব নোৱাৰে তৃতীয় মই পৰিৱেশ পোৱা নাই আমি পঢ়িব নাজানো পৰিৱেশ পোৱা নাই কেনেকৈ পঢ়া তোমালোকে পঢ়িব পৰা নাই বিদ্যালয়খনৰ নাম হ'ল 77 নম্বৰ উদিয়ানা বালক প্ৰাথমিক বিদ্যালয় আৰু কিতাপ পোৱা নাই দ্বিতীয় শ্ৰেণীৰ গণিত আৰু অসমীয়া আৰু তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়নখন পোৱা নাই যোগাযোগ কৰা গৈছে তেওঁলোকে অতি শীঘ্ৰে এই যিটো সমস্যা হৈ আছে সমস্যাটো সমাধান কৰিম বুলি আশা দিছে এই স্কুলৰ দ্বিতীয় শ্ৰেণীৰ অসমীয়া আৰু গণিত পোৱা নাই তেওঁলোকৰ এটা পৰীক্ষা গুচি গ'ল আৰু এটা ছেপ্টেম্বৰ মাহত আহি পৰিছে গতিকে আমি গাৰ্জেনবিলাকে কেনেকৈ তেওঁ ল'ৰা ছোৱালীক পঢ়ুৱাম আৰু কি কৰিম আমি উপায়হীন হৈ আমি আজি নিউজত দিব লগা হ'ল যিহেতু চৰকাৰে অলপ গা লৰে ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট অসম টুডে।